মহন্ত নে কি এইজনী মইতো নাম জীৱনত মই শুনা নাছিলোঁ দেই কাৰণ ময়ো মোটামুটি ছিংগাৰখিনিক চিনি পাওঁ আগৰো আপোনালোকেও জানে কিন্তু মই অমৃত প্ৰভা মহন্ত নামৰ কোনো ছিংগাৰৰ মই নাম শুনা নাছিলোঁ এইবাৰ ফাৰ্ষ্ট টাইম শুনিছোঁ আচলতে মোৰ দৃষ্টিত তেওঁলোক ছিংগাৰটো নহয় একোৱে নহয় আৰ্টিষ্টটো দূৰৰে কথা একোৱে নহয় এওঁলোক হ'ল একোটা মানে এই পুহি ৰাখে যে কিছুমান মানুহে এই শ্যামকানু মহন্তই মানে পুহি ৰখা কিছুমান সময়ত দৰকাৰ হয় এওঁলোক তেনেকুৱা ধৰণৰ আৰ্টিষ্ট এই অমৃত প্ৰভাৰ নিচিনা কিবা কথা ক'লে গম পায় কেনেকৈ কথা কোৱাৰ আপোনালোকে হেৰি ভাইবটো চাবচোন তাই কেনেকৈ কথা পাতে কি ছিংগাৰ মই নাজানো কিন্তু সেই অমৃত প্ৰভা মহন্তই কথা এটা কৈছিলে আমি CIDৰ এখন ডকুমেণ্ট দেখা পাইছোঁ তাতে অকণমান জুবিনদাৰ অকণমান বেয়াকৈ কৈছে ক'ব গ'লে ইনডাইৰেক্টলি জুবিনদাৰ কেৰেক্টাৰৰ বিষয়ে কথা কৈছে আৰু কৈছে যে ৰাতি জুবিনদাৰ ৰুমলৈকে হেনো সিদ্ধাৰ্থ শৰ্মাই এক্সেছ দিছে মানে তাইক যাব মানে একেলগে শোৱাৰ কাৰণে আল্টিমেটলি মানে জুবিনদাৰ কেৰেক্টাৰৰ ওপৰতো তাই মানে হেৰি কৰিছে মানে বেয়া এটা হেৰি এটা কৈছে আৰু বেয়া এটা মন্তব্য দিছে আৰু লগতে সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈছে বাৰু কিন্তু তাই যদি ইমান যদি সতিয়ে আছিলে সেইদিনা কিয় কথাটো নক'লে বা ইমান দি কিয় মনে মনে আছিলে মানে তাইও কম নহয় আৰু মই এটা কথা কওঁ এই নৰ্থ ইষ্ট ফেষ্টিভেল বোলা এইবিলাক যিবিলাক ফেষ্টিভেল নহয় ইয়াতে জড়িত যিমানখিনি আৰ্টিষ্ট আছে নহয় বিশেষকৈ লেডিজখিনি তাৰে কিন্তু বেছিভাগে দেই 100% নহয় বেছিভাগে কিন্তু বেয়া তাহাঁতৰ স্বভাৱ চৰিত্ৰ ভাল নহয় আৰু সিহঁতৰ স্বভাৱ চৰিত্ৰ ভাল নহয় কাৰণে তাহাঁতে তাত গান গাব চান্স পায় বা সেই প্লেটফৰ্মটো পায় কোনোবাই ভাল পালেও পাওক বেয়া পালেও পাওক মই কথাখিনি কমে কোৰ অমৃত প্ৰভা তাকে